ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালে আছেনে? আজি মই আপোনালোকক পাৰ মাংসৰ এটা ৰেচিপি দেখুৱাম বুলি ভাবিছোঁ কলডিলৰ সৈতে। এতিয়া মই এইখিনি পাৰ মাংস ভালদৰে ধুই লৈছোঁ। কাটাৰ পিছত বেছিকৈ ধুব নালাগে, কাটাৰ আগতেই অলপমান ভালদৰে ধুই ল'ব লাগে। গতিকে মই দুবাৰমানহে ধুইছোঁ, চাফা হৈ গ'ল, একদম চাফা হৈ আছে। তাৰপিছতে ইয়াতে এতিয়া মই হালধি নিমখ দি মেৰিনেট কৰি ল'ম। তাৰপিছতে কলডিল আপোনালোকক কাটি দেখুৱাই আছোঁ। আৰু আজি বহু দিনৰ মূৰত পাৰ মাংস খাম। গুৱাহাটী অহাৰ পৰা পাৰ মাংস আমি খোৱাই নাই। আজি প্ৰায় 6-7 বছৰে পাৰ মাংস খোৱা হোৱা নাই, আজি খাম। অলপমান হালধি দি লৈছোঁ। আৰু অলপমান মাষ্টাৰ্ড অইল দি মেৰিনেট কৰি ল'ম। এতিয়া অলপমান নিমখ দি লৈছোঁ। আৰু এইখিনি হৈছে ব্লেক পেপাৰ। এতিয়া এইখিনি ভালদৰে মেৰিনেট কৰি ল'ম। গতিকে মই এইখিনি ঘৰত খাবলৈ আইচনৰ কাৰণে বনাইছোঁ, গতিকে তাৰ উপযোগীকৈ বনাইছোঁ কাৰণে মই ইয়াত বাহিৰৰ পেকেটৰ মছলা দিয়া নাই, অকল জালুকটো দিছোঁ। তাৰপিছতে জিৰা ধনিয়াৰ পেকেট দিয়া নাই, আপোনালোকে এড কৰিব পাৰে ইয়াতে জিৰা ধনিয়া। মই চিম্পুলকৈ বনাই দেখুৱাইছোঁ। এতিয়া কেৰাহীখনত অলপমান মিঠাতেল দি লৈছোঁ আৰু অলপমান পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ। কলডিলটো পিছে গোটেইটো নিদিওঁ, আধা দিম, অলপমান কোমল অংশ দিম। বেছি লোৱা নাই, অলপমান লৈছোঁ। বেছি ল'লে বেছি ডাঠ হৈ যাব, ভাল নালাগিব। গতিকে ইমানখিনি লৈছোঁ। আৰু বাকী আপোনালোকক ইয়াতে কলডিলখিনি মিলাই অলপ সময় ফ্ৰাই কৰিম। এতিয়া কাটি ৰখা কলডিলখিনি এইদৰে মিলাই দিম। এতিয়া কলডিলখিনি অলপমান নিমখ আৰু অলপমান হালধি দি ল'ম। অলপমান নিমখ আৰু অলপমান হালধি দি লৈছোঁ। নিমখ আৰু হালধি অলপ কমাই দিছোঁ, যিহেতুকে মই মাংসত মেৰিনেট কৰি থোৱা আছে নিমখ হালধি দি। গতিকে এই কলডিলৰ কেঁহা গুণটো যাবৰ কাৰণে মই এইদৰে নিমখ হালধি দি অলপ সময় ফ্ৰাই কৰি ল'ম। মাংসখিনি দিয়াৰ আগত মাংসখিনি দিয়াৰ আগত কলডিলখিনি ভালদৰে ফ্ৰাই কৰি ল'লে কলডিলৰ কেঁহা গুণটো আঁতৰি যাব। ইতিমধ্যে কলডিলখিনি ফ্ৰাই কৰা হৈছে আৰু মই পাৰ মাংসখিনি মিহলাই দিম। এতিয়া মই ইয়াত খুন্দি ৰখা নহৰুখিনি আৰু আদাখিনি মিহলাই দিম। আদা আৰু নহৰুখিনি পাছত মিহলাব এইকাৰণেই মিহলাইছোঁ যাতে গুণটো ভালদৰে ওলায়। আদা নহৰু গুণটো যাতে ভালদৰে ওলায়, সেইকাৰণে আদা আৰু নহৰু মই পাছত দিছোঁ, তেলতে দি দিয়া নাই। সৰুতে মই জালুকৰ গুড়ি দিছোঁ যদিও এই ফ্ৰাই কৰি থাকোঁতেও অকণমান জালুকৰ গুড়ি দি দিছোঁ। মাংসখিনি আধা ভাজ খোৱাৰ পাছত মই আলু দুপিচ দি দিছোঁ। আগতীয়াকৈ দিলে ভাগি যাব, আলুটো মিহলি হৈ বেছি মিঠা মিঠা হৈ যাব, সেইকাৰণে অলপ পাছত দিছোঁ। ইতিমধ্যে মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে, পানী দিব পৰা হ'ল। এতিয়া পানীখিনি মই অলপ উতলাই ৰাখিছিলোঁ, অলপ কমাই দিম পানীখিনি। আমাৰ পাৰ মাংস ৰেডি হৈ গৈছে, একদম ধুনীয়া উতল মাৰিছে। জানিবানে খাব? পাৰ মাংসত খাবলৈ ইমান একো নাথাকে আকৌ দেই, অকণমান চুকে কোণে খাই হাড়ডাল চুবিব লাগিব।
কোৱাচোন বাৰু মই খুৱাই দিম। তুমি এই কলডিলে জোলকণে খোৱা ভাতকেইটা। ধনিয়া ধনিয়া ভাল হৈছে। ভাল পাইছানে তুমি? ধুনীয়াকৈ খোৱা। পাৰক খিংমিং কেলে হয় জানা? তাৰমানে তাহাঁতৰ মাংস কম থাকে আৰু হাৰ্ডি বেছি থাকে। হাৰ্ডি বেছি থাকে। ধুনীয়াকৈ খাই দিয়া দেই। মাংস এইকণত বেছি আছে। মাংস চোবাবোৰ এইবোৰ হাৰ্ডিবোৰ চুপি ভালকৈ চোবাই লোৱা। ভালকৈ চোবাই দিয়া, চোবাই পেলাই চুপি এই বাতিটোত থৈ দিবা। মাংস চিঙি দিছোঁ দেই, সৰু সৰুকৈ চিঙি দিছোঁ। সৰু সৰুকৈ খাবা। কমাই খোৱা সৰু সৰুকৈ লোৱা।